অনন্তৰে দেৱ হৰি ভকতৰ ভয় হাৰে ও বসুদেৱ মনে লৈলা বাস পৰম বৈষ্ণৱ তেজ মনে লৈয়া বসুদেৱ ও সূৰ্য যেন কৰন্ত কাষ এইখিনিতে আছে এইখিনিতে ওলাব কংসই অনন্তৰে দেৱ হৰি ভকতৰ ভয় হাৰি বসুদেৱ মনে লৈলা বাস তহঁতি একো বুজা নাই দুৰীকেইটা কৈছে প্ৰভু মোক বধিবৰ কাৰণে অনন্ত কৌটি কোটি ব্ৰহ্মাণ্ড শ্ৰী হৰি নাৰায়ণ পৰমাত্মা যোগেশ্বৰ অনাদি অনন্ত কৃষ্ণ বসুদেৱ মনে লৈলা বাস বসুদেৱৰ হৃদয়লৈ প্ৰৱেশ কৰিছে মনলৈ প্ৰৱেশ কৰিছে মনে লৈলা বাস পৰম বৈষ্ণৱ তেজ মনে লৈয়া বসুদেৱ সূৰ্য যেন কৰন্ত প্ৰকাশ বসুদেৱৰ গাৰ পৰা সূৰ্যৰ দৰে সেই পৰম জ্যোতিটো আন্ধাৰৰ ভিতৰতো কংস কাৰাগাৰৰ ভিতৰৰ পৰা সেইকাৰণে আহিছে গতিকে আমি সন্তান সন্ততি কেইজনক বিবাহৰ কাৰণে উপযুক্ত হৈছে নে নাই হ'ল বিবাহৰ আগতেই আমি তেওঁলোকক আমাৰ পুত্ৰসকলৰ ওপৰত গুৰুত্ব দিব লাগিব গতিকে পুত্ৰসকলৰ জৰিয়তেহে তাৰপিছত দৈৱকী গৰ্ভত ভগৱান কৃষ্ণ স্থিতি লাভ কৰিছে হ'ল সেইখিনি আমি সীমান্তে এৰিলোঁ এতিয়া আপুনি আহক সন্তানটো স্থিতি হোৱাৰ পিছত আমি পিতামাতাসকলে আইমাসকলে 5 মাহত পঞ্চামৃত খুৱাওঁ আৰু সন্তানটো কোনদিনা স্থিতি হ'ব লাগে কেনেকৈ স্থিতি হ'ব লাগে সন্তানটো প্ৰথম দিনা স্থিতি হোৱাৰ পাছত কেনেকুৱা হয় 7 দিনৰ পিছত কেনেকুৱা হয় 10 দিনৰ পিছত কেনেকুৱা হয় এমাহত কেনেকুৱা হয় 2 মাহত কেনেকুৱা হয় 3 মাহত কেনেকুৱা হয় 5 মাহত খাব পৰা হয় কাৰণে আমি পঞ্চামৃত খুৱাওঁ 6 মাহত 7 মাহত 8 মাহত 9 মাহত 9 মাহ 10 দিনত বা 9 মাহ 10 দিনত সন্তান মানে এই খুটিকা গৃহত তেওঁ জন্ম পাবৰ পৰা উপযুক্ত হয় এই যে খাবলৈ যে দিয়া হয় আমি কোনোবা মাক এগৰাকীয়ে সন্তানটো কেনেকুৱা কি আহাৰ খাবলৈ দিব লাগে সেইদিনা কিন্তু পঞ্চামৃত দিলোঁ পিছদিনাৰ পৰা ষষ্ঠ সপ্তম অষ্টম এনেকুৱাকৈ অমৃত সংখ্যা বাঢ়ি বাঢ়ি গৈ থাকে নহয় আমাৰ যিহেকে খাবলৈ মন যায় তাকে দি দিওঁ যে ফলত টেঙা খাৰ জ্বলা খাই সন্তানটো কেনেকৈ মূৰ্ছা গৈ কেনেকৈ ঈশ্বৰক প্ৰাৰ্থনা কৰে তৃতীয় স্কন্ধ ভাগৱতত আপোনালোকে চাই ল'ব বাপসকল মই একো নকওঁ গতিকে আমি যে মাতৃগৰ্ভতে সিমান চুট পাই আহিছোঁ দুখ পাই আহিছোঁ যাতনা পাই আহিছোঁ এই যাতনাবিলাক আমাক পিতামাতাসকলে দিলে আমি পিতামাতাসকলে এইবিলাক যে ভাগৱত পঢ়িব নাপায় বুলিহে জানো আমি ভাগৱত পঢ়িব নালাগে বুলিহে জানো ভাগৱত ভকতেহে পঢ়িব লাগে বুলি জানো আমি যে প্ৰহ্লাদৰ কথাটো যে ইমান সৰুতে ধ্ৰুৱৰ কথাটো যে ইমান সৰুতে এতিয়া তেজটো আমাৰ যাতে বাপসকল শোধন হয় প্ৰভুসকল তাৰ প্ৰতি জন্ম ল'ব লাগে যত্ন ল'ব লাগে আমি তেজটো কেনেকৈ তেজটো সংশোধন হয় চক এসোটা তেজলে চক আপুনি প্ৰহ্লাদৰ তেজটোলে চক প্ৰহ্লাদৰ ঘৰলৈ ঈশ্বৰ কেইবাৰ আহিলে এই আগত ভাওনাখনৰ নাম আছিলে প্ৰহ্লাদ চৰিত্ৰ আজিকালি নৃসিংহ যাত্ৰা নৃসিংহ মুৰাৰী নৰসিংহ অৱতাৰ এনেকৈ কৈ পঢ়ে ভাওনাখনৰ নাম পিছত তাতে দেখোন বৰাহো আছে নহয় বৰাহ অৱতাৰ বুলি নকয় কেলে বৰাহ আৰু নৃসিংহ অৱতাৰ বুলি ক'ব লাগে ভাওনাখনৰ নাম নৃসিংহকে গোটৰ দি দিয়ে বাৰু যেই কি নহওক ভাওনাখন হোৱাৰ পিছতো আমাক কোনোবাই সোধে বোলে বাপ এইখন ভাওনা কৰিলে যে 3বাৰ কৰিব লাগে বোলো 3বাৰ কেলে 5বাৰ 6বাৰমান কৰিব লাগে বোলে কেলে বোলো কৰিলে 3বাৰ কৰিলে দুখহে হ'ব কৰিলে এবাৰ কৰিব নহ'লে 5বাৰ বা 6বাৰমান কৰিব বোলে কাৰণ মই বোলো এই তেজৰ পৰাক্ৰমটো প্ৰহ্লাদৰ দেউতাকৰ নাম হিৰণ্যকশিপুৰ হিৰণ্যকশিপুৰক বধ কৰিবলৈ প্ৰভুৱে কি অৱতাৰ ল'লে নৰসিংহ দদায়ক প্ৰহ্লাদৰ দদায়ক হিৰণ্যাক্ষক বধ কৰিবলৈ প্ৰভুৱে বৰাহ 2বাৰ আহিলে প্ৰহ্লাদৰ পুতেকৰ নাম বিৰোচনৰ বিয়া পাতিবলৈ মন গ'ল বিৰোচন গ'ল দেখিছিল তেজটো ভাজি দিছ তেজৰ সামৰ্থ্যটো চাওক আপুনি প্ৰহ্লাদৰ পুতেক বিৰোচনৰ বিয়া পাতিবলৈ মন গ'ল বোলে চিধা চিৰি হৈ চৰণ পালেগৈ বোলে মই বিয়া পাতোঁ বিষ্ণুৱে আহি ক'লেহি বোলে বিয়া পাতা আকৌ
বোলে মোক ছোৱালীজনী লাগে নহয় বিয়া পাতিবলৈ, ছোৱালীৰ লগতে বিয়া পাতিম বোলে, পাতিবা তুমি, ছোৱালীয়ে লাগিব, মই আশীৰ্বাদ দিছোঁ। কেনেকুৱা ছোৱালী লাগে? বোলে একদম তোমাৰ নিচিনা। আৰু তোমাৰ নিচিনা মানে মইতোতো বিষ্ণুহে। তুমি তোমাৰ নিচিনা সুন্দৰ পৃথিৱীত আৰু কোনোবা দ্বিতীয় আছে নেকি? তুমি নাজানা নহয়, তোমাতকৈ বিশ্বত সুন্দৰ একো নাই, তোমাৰ নিচিনা সুন্দৰী এজনী লাগে। বোলে তথাস্তু। বোলে তথাস্তু বুলি ক'লে নহ'ব, কিবা এটা দিয়া বোলে, মই পিন্ধাই দিম। ভগৱন্ত বিষ্ণুও 4 ভুজৰ পৰা এই বাওঁ হাতৰ তলৰ হাতখনৰ পৰা এই কংকণ এপাত খুলি তাক দি দিলে, বোলে এই পাত পিন্ধাই দিবা বোলে, মোৰ নিচিনা হৈ যাব যোৱা। কংকণ পাত হাতেৰে লৈ বাওঁ হাতৰ সোঁ হাতখনৰ সৈতে কংকণ পাত লৈ বাওঁ হাতখনৰ সৈতে বিষ্ণু হাততে থাপ মাৰি ধৰি সেই পাত কংকণকে বলেৰে পিন্ধাই দিলে, জোৰেৰে পিন্ধাই দিলে ভগৱান বিষ্ণুকে। ঐ জগতৰ ঈশ্বৰক যোগীগণে ধ্যান কৰি প্ৰবন্ধে সমাধি ধৰি সদায় চৰণ চিন্তে যাৰ বিধিৰো গোচৰ নুই ভগতিত বৈশ্য হৈ তেন্তে পুত্ৰ ভৈলা যশোদাৰ। যোগীসকলে হাজাৰ হাজাৰ বছৰ তপ জপ যাগ যজ্ঞ ধ্যান সাধনা ইত্যাদি কৰি কৰি প্ৰভুক দৰ্শন কৰিব পাৰিছেনে নাই সম্ভৱ? হা, আমি কল্পনা সাগৰত হাবুডুবু খাই আছোঁ, প্ৰভুক দৰ্শন পাইছোনে নাই পোৱা? হা, সাধুসকল, প্ৰভুসকল, আতৈসকল, সেইজন প্ৰভুক হাত দেখা পোৱাটো ডাঙৰ কথা। থাপ মাৰি হাতখনতে ধৰি সোঁ হাতখনৰ সৈতে খাৰুপাত দিলে পিন্ধাই, তেনেচা কথা বা ঈশ্বৰক দিলে পিন্ধাই। ভগৱান বিষ্ণু বাক্যত বন্দী প্ৰহ্লাদৰ ঘৰত বোৱাৰী হ'ল, বিৰোচনৰ ভাৰ্যা হ'ল, নাম পালে বিষ্ণুপ্ৰিয়া। দেখিছেনে কি লীলা মাধুৰী প্ৰভুৰ? বিষ্ণুপ্ৰিয়া হ'ল, এতিয়া প্ৰহ্লাদৰ ঘৰৰ বোৱাৰীজনীৰ নাম হ'ল বিষ্ণুপ্ৰিয়া। কোন? বিষ্ণু। ত্ৰিদশত ধলিখলি লাগিল, হাহাকাৰ, মহালক্ষী আই কন্দা কটা লাগিল, প্ৰভু গ'ল প্ৰহ্লাদৰ বোৱাৰী হৈ। ব্ৰহ্মা শিৱক তুতি মিনতি কৰিলে, কি নাৰদক তুতি মিনতি কৰিলে, মোৰ স্বামীক ঘূৰাই দিয়া কিবা এটা উপায় কৰি। বোলে ৰ'বা চিন্তা কৰিছোঁ। গোটেই ত্ৰিদশ মণ্ডলী গৈ বিৰোচনৰ ঘৰ এদিন পালেগৈ। সকলো জেগাই জেগাই ৰ'ল আৰু শিৱই ব্ৰহ্মাই নাৰদে মানে গৈ আৰু সন্মুখত দেখা দিলে। সেইদিনা বিৰোচন নাছিল, ভৰি হাত ধুৱাই পখলাই আৰু পায়স পৰমান্ন আগবঢ়াই দিওঁতেই তেওঁলোকেও অকণমান গ্ৰহণ কৰিলে। তাৰপিছত আৰু ধৰিলে থাপ মাৰি দিনুৱে ধৰি খাৰুপাততে গোলমাল আছে। গতিকে খাৰুপাত ব্ৰহ্মা নাৰদে উলিয়াই আনিলে। সদাশিৱই আইগৰাকীক ধৰি দিলে, মানে বিষ্ণুপ্ৰিয়াক ধৰি দিলে। ওলাল বিষ্ণু হৈ থাকিল, খাৰু গ'ল। খাৰুপাত খুলি দিয়াৰ লগে লগে বিষ্ণু হ'ল। বিৰোচন আহি পাই একেবাৰে ৰুদ্ৰৰূপ ধাৰণ কৰি ক'লে, কোন তোমালোক তিনিটা? কোন? মোৰ পৰিবাৰক তোমালোকে পুৰুষ কৰিলা, বিষ্ণু কৰিলা, তোমালোক কিজনক মই আজি শুদাই নেৰিম। এই বুলি ক'লে তিনি মূৰ্তি ধাৰণ কৰিলে। ব্ৰহ্মাই ব্ৰহ্মদণ্ড ল'লে, শিৱই ত্ৰিশূল ল'লে, দেৱকী নাৰদে আৰু বিনা পাতাকে লৈ গোবিন্দ কৃষ্ণ নাৰায়ণ গীত গাব ধৰিলে। তাৰপিছত আৰু তেওঁলোকে ক'লে, তুমি জগতৰ ঈশ্বৰক পত্নী কৰিবা আৰু এয়া তোমাৰ কাম, গতিকে তোমাক কি শুদাই এৰিম। দেখিছা ব্ৰহ্মদণ্ড, দেখিছা ত্ৰিশূল? বোলে বাৰু তোমালোকক চিনি পালোঁ, তোমালোক বাৰু এতিয়াও জয় হোৱা নাই, তোমালোকৰ ঈশ্বৰক তুমি লৈ যাবা তোমালোকে। কিন্তু তোমালোকেতো এটা কথা জানা নাই নহয়। বোলে কি? তোমালোকৰ ঈশ্বৰ আমাৰ ফালৰ পৰা গৰ্ভাৱতী। হে, তোমালোকৰ ঈশ্বৰৰ গৰ্ভত এটা সন্তান আছে, সেইটো উলিওৱা এতিয়া। আকৌ মোৰ দেউতাক, মোৰ প্ৰভুক, তোমালোকৰ প্ৰভুক এতিয়া মোৰ পত্নী কৰি আকৌ তোমাৰ খাৰুপাত পিন্ধাই দিয়া। শিৱই ব্ৰহ্মাই নাৰদে বিপদত পৰিল নহয়, দেৱতাসকল বিপদত পৰিল নহয়। এই প্ৰভুৱে এই ত্ৰিপুৰাৰীক ক'লে, মানে শিৱৰ ফাললৈ চাই ইংগিততে ক'লে, তাৰমানে ত্ৰিশূল পাতক ইংগিত দিলে যে ত্ৰিশূল পাত লৈ এইখিনিতে ফালি মোক কেঁচুৱাটো উলিয়াই দিয়া। এই মানে চিজাইন কৰি দিলে। তেতিয়াও চিজাই নাছিল বা সকলাই প্ৰভু ত্ৰিপুৰাৰীয়ে এই সোঁফালে কৰঙনলৈকে পেটটো ফালি বিষ্ণুৰ দেহৰ পৰা বলেৰে জন্ম দিয়াৰ কাৰণে তেখেতৰ নাম হ'ল বলি, বিৰোচনৰ পুতেক বলি। দেখিছেনে তেজৰ পৰাক্ৰম? বলি কি হ'ল? বলিৰ উৎপাত হ'ল। বলিক চালনা কৰিবৰ কাৰণে প্ৰভুৱে 4 নম্বৰ বাৰৰ কাৰণে বলিৰ ঘৰলৈ আহিল বামন হৈ বলিক সুতললৈ পঠিয়ালে। সুতলত গৈ থাকিল। সেইটো মহাসত্য যুগৰ কথা। তেতা যুগ গ'ল মাজত। দ্বাপৰ যুগত কৃষ্ণ হ'ল, বলি সুতলত আছিল, এতিয়াও বৰ্তমান সুতলত বলি আছে।
দ্বাপৰ যুগত কৃষ্ণই সুতললৈ দুবাৰ গৈছে মই শেষবাৰৰ কথাটো কওঁ মাজবাৰ এৰি থৈ আহিলোঁ শেষবাৰৰ যোৱাৰ কাৰণ হ'ল দৈৱকীক ক'লে দৈৱকীয়ে ক'লে কৃষ্ণ বলৰামক যে তোমালোকে শান্তিপনী গুৰুৰ গৃহত গুৰু দক্ষিণা কি দিলা মৃত পুত্ৰ আনি দিলা তোমালোক ৰামকৃষ্ণ কোন মৰে জানিবলৈ বাকী নাই অনন্ত কোটি ব্ৰহ্মাণ্ড ঈশ্বৰ হে ৰামকৃষ্ণ তোমালোক দুইটা জন্ম হোৱাৰ আগত মোৰ গৰ্ভত আৰু 6টি সন্তান জন্ম হৈছিল গতিকে সন্তান 6টা তোমালোকে মোক আনি দিয়া দৈৱকী ক'লে এটা দ্বাপৰ যুগত মই তেজৰ পৰাক্ৰমটো দেখুৱাইছোঁ চব তাৰপিছত কৃষ্ণই বোলে আনি দিম এই বুলি কৈ বলৰামৰ সমন্বিতে ৰথ এখনত উঠি কৃষ্ণ গৈ সুতলৰ দুৱাৰমুখ পালেগৈ সুতলৰ দুৱাৰমুখত পাঞ্চজন্য শংখ বজালে বলি প্ৰহ্লাদে নাম গাই আছিল নাম কীৰ্তনৰ মাজতে শুনিলে পাঞ্চজন্য নাদ ভগৱান বিষ্ণু নাদ এয়া ভগৱান এতিয়া দ্বাপৰ যুগ চলিছে বোলে দ্বাপৰ যুগত ভগৱান কৃষ্ণ গতিকে কৃষ্ণই আহিছে গতিকে আমি যাওঁ বুলি কৈ বলিয়ে প্ৰহ্লাদে দুৱাৰমুখত সেৱা কৰাই পাদুদক ক্ষীৰত লৈ ধুৱাই পখলাই সেৱা সন্মান কৰি আনি পঞ্চামৃত ভক্ষণ কৰোৱাই কান্দি কাটি সুধিলে প্ৰভু মোৰ ইমান ভাগ্য নাই মোৰ দেউতাক মোৰ খুৰাক মোৰ আজু ককাক এই সকলক উদ্ধাৰ কৰিবৰ কাৰণে তুমি বাৰম্বাৰ আহিছা মোক বামন ৰূপেৰে সুতললৈ পঠিয়ালা ইয়ালৈও তুমি আহি মোক দৰ্শন দিলাহি মই কি কৰিম এতিয়া মোক উপায় এটা দিয়কচোন মই কি কাম সাধনা কৰিম কেলে আহিলে ইয়ালে কিবা এটাতো উদ্দেশ্য লৈ আহিছা তেতিয়া ভগৱান কৃষ্ণয়ে বলিক ক'লে বোপাই বলিও মই এটা কাহিনী কওঁ শুন কাহিনীটো কি এই ব্ৰহ্মাৰ পুতেকৰ নাম মৰিচিৰ 6টা ল'ৰা আছিলে স্মৰ পৰিস্মৰ উদ্গৃথ পতংগ ক্ষুদ্ৰভিক্ষ ঘিনি একদম ব্ৰহ্মাৰ দৰে পবিত্ৰ চাৰি সিদ্ধৰ দৰে পবিত্ৰ নিৰ্মল অন্তৰ হৃদয়ৰ এদিন পদ্মজনী ব্ৰহ্মাই নিজৰ দুহিতা সৰস্বতীলৈ কামভাৱেৰে যোৱাত এওঁলোকে দেখি ব্ৰহ্মাক অটহাস্য কৰি ব্ৰহ্মাক ইতিকিং কৰি ঠাট্টা কৰি বহুত লাঞ্ছনা গঞ্জনা কৰিলে হাঁহিলে ব্ৰহ্মাই অসুৰৰ যোনিত জন্ম লগৈ বুলি অভিশাপ দিলে এই 6টায়ে বাৰে বাৰে ব্ৰহ্মাৰ খাৱত আহি প্ৰথম জন্মত প্ৰহ্লাদৰ ককায়েক আহ্লাদ নিহল্লাদ সুহল্লাদ অনুল্লাদ বিহল্লাদ হৈ জন্ম ললেহি এই 6টায়ে তেতা যুগত জামদগ্নিৰ ঔৰসত জামদগ্নিৰ পত্নীৰ নামটো কি আছিলে তেখেতৰ গৰ্ভত ৰেণুকাৰ গৰ্ভত জন্ম ললেহি পিতৃ বাক্য ৰক্ষা নকৰাৰ কাৰণে সিহঁতক শিলা হ'বলৈ জামদগ্নিয়ে খাও দিলে সিহঁতে কেইটা তেতা যুগত আৰু দ্বাপৰ যুগত মোৰ জ্যেষ্ঠ ভাতৃ হিচাপে বসুদেৱৰ ঔৰসত দৈৱকী গৰ্ভত জন্ম হ'ল 4টাকে কংসই শিলত আছাৰি মাৰিলে সম্প্ৰতি এতিয়া বৰ্তমান সুতলত বৃন্দাৱলী গৰ্ভত তোমাৰ ঔৰসত যি 6টা ল'ৰা জন্ম হ'ল সুতলত এই ল'ৰা 6টা তুমি মোৰ ল'ৰা বুলি যে মৰম স্নেহে আবদাল কৰি আছা এই ল'ৰা 6টা সম্প্ৰতি সেই ব্ৰহ্মাৰ পুতেক 6টাহে মানে মৰিচিৰ পুতেক 6টাহে স্মৰ পৰিস্মৰ উদ্গৃথ পতংগ ক্ষুদ্ৰভিক্ষ ঘিনি সত্য যুগত সিহঁতি প্ৰহ্লাদৰ ককাই ভাই তেতা যুগত পৰশুৰামৰ ককাই ভাই দ্বাপৰ যুগত মোৰ ককাই ভাই আৰু দ্বাপৰৰ শেষত সুতলত এতিয়া তোমাৰ পুত্ৰ হিচাপে তোমাৰ ঔৰসত বৃন্দাৱলীৰ গৰ্ভত জন্ম হৈ আছে ল'ৰা 6টা এই ল'ৰা 6টা দৈৱকীৰ পুতেক মোৰ জ্যেষ্ঠ ভাতৃ দৈৱকী আইকাকক সেইকেইটা নি দিব লাগে বুলি কোৱাত তুমি দয়া কৰি ল'ৰাকেইটা মোক দিয়া মই লৈ গৈ দৈৱকীক দিমগৈ দেখিছেনে বাৰু লীলা মাধুৰী দেখিছেনে বাৰু আৰু ল'ৰা 6টাক হেৰিয়ে মানে বৃন্দাৱলীয়ে বলিয়ে ধুৱাই খুৱাই পিন্ধাই উৰাই দীপ চন্দন লগাই আনন্দ মনেৰে দিব্যভূষণ পিন্ধাই কৃষ্ণ বলৰামক দিলে ৰথত তুলি কৃষ্ণই লৈ আহিলে এই আমিও যে এতিয়া আমাৰ ল'ৰা ছোৱালীবিলাকক এইটো ডাঙৰ ল'ৰা এইটো সৰু ল'ৰা এইগৰাকী মোৰ সৰু ছোৱালী এজনী নাতিনী এই সোপা যে আমি চম্ভালি আছোঁ মোৰ আইগৰাকীৰ সৈতে বাপ এইবিলাক চব এই তেনেকে আহি সত্য যুগে যত আছিল প্ৰাণী
কলিত জন্মিব বোলৈ কৈ খানি এই তেৰাসকলে সত্য যুগৰ পৰা বাঞ্ছা কৰি আছে তেওঁলোকে আহি 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 দ্বাপৰ যুগত আৰু এই কলি যুগত ভকত ৰূপেৰে হৈ আছে গোপ গোপী গয়া ভকতৰ বেশ ধৰি তহিতে জন্মিব গয়া জানা নিষ্ঠ কৰি মুচুকুণ্ড অম্বৰীশ যুধিষ্ঠিৰ ৰায় তহিতে জন্মিবে গয়া জানা সমুদায় গুৰুজনাৰ দিনৰ কথা কোৱা হৈছে গতিকে সেই সত্য যুগত যিসকল আছিলে তেওঁলোক আহি তেতা যুগত যিসকল আহিছিলে তেতা যুগত যে ৰাম স্বৰ্গলৈ গ'ল লগে স্বৰ্গ নীলা হ'ব অযোধ্যা নগৰৰ কাৰণটো সেইটোৱেই তাৰমানে বৈকুণ্ঠলৈ গ'লে বিগতা যচা কুণ্ঠা চব বৈকুণ্ঠলৈ গ'লে জীৱবিলাক ঘূৰি আহিব নালাগে কিন্তু স্বৰ্গলৈ গ'লে ঘূৰি আহিব লাগে স্বৰ্গ বিনাশী সেইকাৰণে লগে স্বৰ্গে নীলা হ'ব অযোধ্যা নগৰে সকলোকে স্বৰ্গলৈ লৈ গ'ল আকৌ দ্বাপৰ যুগত তেওঁলোক ইয়ালৈ ঘূৰি আহিল হয়নে বাৰু এইটো কাহিনীয়ে আছে আৰু সেই ঋষিমুনিসকলে ৰামচন্দ্ৰ যেতিয়া তেতা যুগত চিত্ৰকূট পৰ্বতত আউজি গা ধুই স্নান কৰি গংগাত চিত্ৰকূটত আউজি স্নান মানে গা ধুই আউজিয়ে বহি আছে ৰামে ধনু ধৰি আছে মহালক্ষী সীতাই কাষতে বহি প্ৰভুৰ বুকুতে টোপনি গ'ল ঋষিসকলে আকৌ স্নান কৰি আছিলে 28 সহস্ৰ ঋষিয়ে এই ঋষিসকলে স্নান কৰি থাকোঁতেই চকু মুদি থাকোঁতেই জলৰ মাজতে দেখা পালে আমি যিজনক সাধনা কৰি আছোঁ যিজন পুৰা পৰম পুৰুষ পুৰাতনৰ পৰা আমি পাৱন ঈশ্বৰ দেউ এই প্ৰভু দেখোন এতিয়া তেতা যুগৰ ৰাম ৰূপেৰে দশৰথৰ ঘৰত অৱতাৰ লৈছে তেৰা দেখোন এই আমাৰ চিত্ৰকূটতে আছে আমি সকলোৱে মিলি চাংগৈ বোলা এই বুলি গোটেই ঋষিসকলে কথা পাতি গ'ল আৰু দেখিলে প্ৰভু টোপনিত চিত্ৰকূটত পৰ্বতৰ শিল এটাতে আউজি টোপনি গৈ আছে আই মহালক্ষীয়ে সীতাই টোপনি গৈ প্ৰভুৰ বুকুতে টোপনি গৈ আছে এই ঋষিসকলে দেখিলে আই ঐ প্ৰভু তোমাৰ চৰণ দুখানি সেৱা কৰিবলৈ পোৱাটো আমাৰ কাৰণে কৌটি কৌটি পুৰুষৰ মহাভাগ তেনেস্থলত এই আইগৰাকী বাৰু এই আইগৰাকী ইমান ভাগ্যনে বাৰু প্ৰভুৰ বুকুতে আউজি টোপনি গৈছে এই আইগৰাকীৰ জীৱন ধন্য আমি প্ৰভু এই আইগৰাকীৰ দৰে যদি তোমাৰ বুকুৰ উমত আমিও যদি টোপনি যাব পাৰিলোহেঁতেন তোমাক যদি সেইদৰে স্বামী হিচাপে আমি এদিনৰ বাবে হ'লেও যদি সেৱা কৰিবলৈ পাৰিলোহেঁতেন আমাৰ জীৱন ধন্য হ'লহেঁতেন এই বুলি গোটেই ঋষিসকলে একেলগে ভাৱ কৰিলে সেৱা জনালে ভাবি প্ৰভুৱে চকমককৈ সাৰ পাই ঋষিসকলক দেখি তথাস্তু তোমালোকৰ মনোৰথ মই সিদ্ধি কৰিম দিয়া মই দ্বাপৰ যুগত কৃষ্ণ নাম লৈ জন্ম ল'ম আৰু মই মদন মোহন ঘন শ্যাম সুন্দৰ হৈ মই মোহন বেনু বজাম মোৰ বংশীৰ ধ্বনিত তোমালোকে গোপী হৈ জন্ম লোৱাগৈ দ্বাপৰত আৰু তোমালোকৰ লগত মই ৰাস কৰিম এই গোপীসকল সেই তেতা যুগৰ ঋষিসকলেই গোপীসকল গতিকে সেইকাৰণে আমাৰ দশমৰ যি ৰাস এই ৰাসক ঋষিৰূপা ৰাস বোলে ৰাসৰ অন্য নাম ঋষিৰূপা ৰাস বাৰু যেই কি নহওক প্ৰভুসকল আমি পুনশ্চ আকৌ অকণমান আগবাঢ়ি আহিলোঁ ভাগৱতৰ ওচৰলৈ আকৌ আমি আগবাঢ়ি যাওঁ ভাগৱত হ'ল ভাদীপ্তৌ শশীদানন্দে গতি জৈসলৌকিকী হৰিস্তম সৰ্বশাস্ত্ৰনাম তৰিব ভবাৰ নৱ ভাদীপ্তৌ শশীদানন্দে সৎ চিৎযুগ আনন্দ শশীদানন্দক ভাৱনা কৰাটো ভাটোৱে কৈছে ভাবিলে কি হ'ব গতি জৈস অলৌকিক গতি প্ৰাপ্তি হ'ব হৰিস্তম সৰ্বশাস্ত্ৰ নাম সকলো শাস্ত্ৰৰ শ্ৰেষ্ঠ এইখনেই নাও ভাগৱত তৰিব ভবাৰ নৱ এই সংসাৰ সাগৰখন পাৰ হৈ জীৱ গুচি যাব সংসাৰ সাগৰ কোনখন তাক আকৌ দেখুৱাইছে ক'ত গটোৱে পুনৰ দেখুৱাইছে আকৌ অকণমান আমি আগবাঢ়ি যাওঁ ভাগৱত মানে আপুনি জনা কথা কেইটামান আপুনি যিকেইটা কথা জানে এই জনা কথা কেইটা আপুনি পাহৰি আছিলে মনত পেলাই দিয়াৰ যিটো মাধ্যম মনত পেলাই দিয়া যিখন গ্ৰন্থ শাস্ত্ৰ তাৰ নাম ভাগৱত এতিয়া শাস্ত্ৰ বুলি যে ক'লো মানে
হ আ অস্ত্ৰ শাস্ত্ৰ হ আ মানে আছে হ মানে হ তালবীয়া খটোৱে তালবীয়া খৰূপী দেহাটো বুজাইছে খ মানে ইংৰাজীত যিটো ডেড বডি বুলি কোৱা হয় আমি খুদা তালবীয় খ বুলি ক'লে কি বুজো প্ৰাণ নাই ভেল তাৰ নাম খ খ হৈ আছে য'ত এই দেহৰূপী খৰূপী দেহটো জানিবৰ কাৰণে জিনিবৰ কাৰণে যি অস্ত্ৰ তাৰ নাম শাস্ত্ৰ এবে কহি উক আবে ভাগৱত শাস্ত্ৰ এই ভাগৱত গতিকে এই ভাগৱত শাস্ত্ৰ ভাপদে ভগৱন্ত ভক্তিকে কহয় গ পদে গোবিন্দৰ গুণ নাম চয় অ পদে বেদৰ হিষেৱ অভিপ্ৰায় ত পদে তৰিউক কৃষ্ণ গুণ গায় বিশেষ যত্ন বা বৰ ভয় কৰিবলগীয়া কথা ইয়াত নাই তেনেই উজু ভাপদে ভগৱন্ত ভক্তিকে হয় ভগৱন্তত ভক্তি কৰাটোৱেই শাস্ত্ৰই কৈছে গ পদে গোবিন্দৰ গুণ নাম চয় ভগৱন্তৰ গুণ নামবিলাকেই ভক্তি ভক্তি বুলি বেলেগ বস্তু একো নাই আপোনাক মণিকূটৰ ভিতৰলৈ সোমোৱাই নি কোনেও চালে বেৰে কেঁচুৱে কুমতীয়ে নুশুনাকৈ মনে মনে কোৱা কথাকেইটাৰ নাম ভক্তি নহয় মনে মনে কোৱা কথা ভক্তি নহয় কেতিয়াও হ'ব নোৱাৰে মুকলিকে শাস্ত্ৰৰ কথাকেইটাক মহাপুৰুষে 12 স্কন্ধ লিখিছে এই 12 স্কন্ধ ভাগৱতত মনে মনে লিখা কথা একো কথা নাই মনে মনে কোৱা কথা একো কথা নাই গতিকে ভাপদে ভগৱন্ত ভক্তিকে কয় গ পদে গোবিন্দৰ গুণ নাম চয় উ পদে বেদৰ হিষে অভিপ্ৰায় ত পদে তৰিক কৃষ্ণ গুণ গায় ভগৱন্তৰ ভক্তি ভগৱন্তত ভক্তি কৰাটোৱে ভক্তি হ'ল মূৰ জন্ম কৰ্ম মুহুৰেষে গুণ নাম আকেষে কীৰ্তন কৰি বেকয় বিশ্ৰাম অ মূৰ নাম কীৰ্তনত কৰিবে কৰতি অ ইহাকে বুলিলো মই উত্তম ভগতি মই ক'ত কেনেকৈ জন্ম ল'লোঁ মই জন্ম লৈ কি ক'ত কৰিলোঁ মোৰ জন্ম কৰ্ম মুহুৰেষে গুণনাম আৰু মই কামবিলাক কৰোঁতে মোৰ একো একোটাকৈ নাম হ'ল যেনে গৰু চৰাই থকাৰ কাৰণে গোপাল গোবৰ্ধনধাৰী গোবৰ্ধন ধাৰণ কৰাৰ কাৰণে মোক আৰু এইজন যে খেদি নিছিলে যে তেওঁৰ নামটো কি আছিলে জৰাসন্ধ নহয় ইজন খেদি যে নিছিলে কৃষ্ণ যেন দৌৰি দৌৰি গৈ যে গুহাটোত শুই দিলেগৈ কালজবনে যেতিয়া কৃষ্ণক খেদি লৈ গৈছে তই দেখোন বৰ পৰাক্ৰমী বুলি ক তোতকৈ শক্তিশালী কোনো নাই বুলি ক তই আকৌ মোৰ ভয়ত পলাইছ যে কৃষ্ণই জানে কালজবনক মই মাৰিব নোৱাৰিম কালজবনৰ মৃত্যুটোৰ ৰহস্য আছে গতিকে কালজবনক মই জেগালৈ লৈ যামগৈ মুচুকুন্দ গুহালৈ হয়নে বাৰু লৈ গৈছে আৰু সেই কথাটোতো কালজবনে নাজানে কালজবনে আকৌ নাম এটা দিছে বোলে ৰণচুৰ ঐ ৰণচুৰ সেইটো এটা প্ৰভুৰ বেলেগ নাম ৰণচুৰ মানে যুদ্ধ এৰি পলাইছ তোতকৈ ৰণচুৰ কোন আছে ৰণচুৰ বুলিলে আপোনাৰ মোক নুবুজায় ৰণচুৰ বোলে ভগৱান কৃষ্ণৰ আন এটা নাম ৰণচুৰ এইবিলাক গুণৰ নাম আকেষে কীৰ্তন কৰিবে ক বিশ্ৰাম এইবিলাককে এই ভাগৱতত ঈশ্বৰৰ গুণনামে আছে এইবিলাককে বিশ্ৰাম নোলোৱাকৈ আপুনি অবিশ্ৰাম কৈ থাকক গাই থাকক শুনি থাকক মোৰ নাম কীৰ্তনত কৰিবে ক ৰতি মোৰ গুণনামবিলাকত কথাবিলাকত যি ৰতি কৰিব প্ৰেম কৰিব শ্ৰদ্ধা কৰিব ভক্তি কৰিব শুনি ভাল পাব আকেষে বুলিলো মই উত্তম ভগতি আকে ভগতি বোলে গতিকে ভাগৱতৰ অৰ্থ সেয়া আকৌ যদি আপুনি আৰু আগবাঢ়ি যায় আমি যে 12 স্কন্ধৰ কথা ক'লো 12 মন্ত্ৰৰ কথা ক'লো ওম ইতি উচাৰয়েত মোহনিদ্ৰা দ্ৰপলায়তে ত্ৰয়োগস্তাং জগন্নাথং ত্ৰাহে মাং মধুসূদনম ই কি ক'লে ওমটোৱে কি কৈছে ওম ইতি উচাৰয়েত মোহনিদ্ৰা দ্ৰপলায়তে ত্ৰয়োগস্তাং জগন্নাথং ত্ৰাহে মাং মধুসূদনম হে মধুসূদন মোৰ নাভি দেশৰ পৰা ওম উদ্ভৱ হৈছে
মুখহন্তে হৃদিৰ মাজেদি আনি মই কণ্ঠ বগাই মানে কণ্ঠৰ মাজেদিও হৃদয়ৰ মাজেদিও আনি মুখহন্তে মই প্ৰকাশ কৰিছোঁ মোৰ অবিদ্যা মায়াবিলাক আঁতৰ কৰিছোঁ তুমি কৃপা কৰা এই বুলি উমে কৈছে নাভি দেশৰ পৰা ওলাই আহি দন্ত নটোৱে কৈছে ন গতি বিজন্তে নাথ তমে বচৰণং মম পাপ পংকে নিমগ্ন অস্মিত ৰাহি মাং মধুসূদনম হে মধুসূদন যেতিয়ালৈকে মই তোমাৰ চৰণত ন গতি বিজন্তে নাথ তমেব চৰণং মম তোমাৰ চৰণত মই যেতিয়ালৈকে শৰণ নলম তেতিয়ালৈকে মোৰ গতি লাভ নহ'ব উচ্চাৰণ কৰিলেও কাম নহৈছে গতিকে শৰণ ল'বই লাগিব আপোনাক আমি আমা সমস্তই প্ৰভুৰ চৰণত শৰণ ল'বই লাগিব কায় বাক্য মানে প্ৰভুৰ চৰণত যেতিয়ালৈকে আমি নিজে শৰণ নলওঁ শৰণ বিনাই ভকতি কৰন্তে এৱা ঘট যেন জল গতিকে শৰণ আপোনাৰ থাকিব লাগিব শৰণ বাক্য থাকিবই লাগিব গুৰু সেৱা শৰণৰ মাজেদিহে হ'ব ভজনৰ মাজেদিহে হ'ব নামৰ মাজেদিহে হ'ব জপৰ মাজেদিহে হ'ব ৰূপৰ মাজেদিহে হ'ব ধ্যানৰ মাজেদিহে হ'ব গতিকে নাম গাওঁতে ৰূপ দৰ্শন কৰি মস্তকৰ পৰা পাদ পৰ্যন্ত নমাইবে মনক দুনাই দেখন্তে তেকে হৈবে পৰম সিদ্ধি হৰিষি জানা জগতৰ নিধি গতিকে ভিতৰত বাহিৰত অন্তঃব্ৰহ্মাণ্ডত বহি ব্ৰহ্মাণ্ডত আপুনি ঈশ্বৰ দৰ্শন কৰিব পৰা ব্যৱস্থা যিটো কৰিব তাৰ নাম শৰণ হয় বোলে স দেহা জানি অশ্বাসত ৰয় বোলে ৰতি কৰো গুৰু সেৱা তত্ত্ব নয় বোলে নাৰায়ণে সত্য শৰণৰ তত্ত্ব এইটো কহিলোঁ নিশ্চয় তালবীয় স মানে ডেড বডি বুলি অলপ আগতে কৈছোঁ নহয় শাস্ত্ৰ ক'বলৈ যাওঁতে স ৰটোৱে ৰতি কৰিছে ৰমন কৰিছে কাৰ লগত মূৰ্ধন্য ন লগত মূৰ্ধন্য ন মানে নাৰায়ণ ঈশ্বৰক জনাৰ যিটো মাধ্যম তাৰ নাম শৰণ গতিকে শৰণ নোলোৱাকৈ আপোনাক হবে কেতিয়াও জীৱৰ সদ্গতি হ'ব ঈশ্বৰৰ নাম গাম তাৰ মানে এডমিশ্যন নোহোৱাকৈ কেতিয়াও ল'ৰা ছোৱালীয়ে পঢ়ি থাকিলে স্কুললৈ গ'লেও সেই ল'ৰা ছোৱালী ৰিজাল্ট দিলে তাৰ ৰেজিষ্টাৰ বুকত নামটো নাথাকিলে পাছ কৰিছে ফেইল কৰিছে ক'ব কথাটো গম নাপাব নহয় গতিকে শৰণ ল'বই লাগিব নটোৱে সেইটো কৈছে ওম ন 2 নম্বৰ বৰ্ণ নটোৱে ওম ন ভটোৱে কৈছে ভক্তিহীনঞ্চ দিনঞ্চ দুখ সুকং তৰাং প্ৰভু অনাথ মঞ্চ ত্ৰাহি মাং মধুসূদনম ভক্তিহীন হোৱাৰ কাৰণে মোৰ শৰণো হোৱা নাই শৰণে ক্ৰিয়া কৰা নাই উচ্চাৰণ কৰিছোঁ উমেও ক্ৰিয়া কৰা নাই ভক্তিহীন হ'ব নালাগিব ভক্তিযুক্ত হ'ব লাগিব ভটোৱে কৈছে গটোৱে কৈছে গতা গতেন শান্ত্ৰু অস্মি দীৰ্ঘ সংসাৰ বটমাসু পুনৰাগন্তু মিশ্বাচিত ৰাহি মাং মধুসূদনম গতা গতেন শান্ত্ৰু অস্মি দীৰ্ঘ সংসাৰ বটমাসু এই দীঘলীয়া সংসাৰ চোৱাত গতা গতেন শান্ত্ৰু অস্মি আমি কেৱল অহা আৰু যোৱা আৰু অহা এই দুটাহে হৈ আছে আৰু একো হোৱা নাই আমি যেন নাম ঘোষাত যেন গাওঁ বা মহাপুৰুষে লিখিছে মাধৱ পুৰুষে বিঘ্নিৰ মুণ্ডত হৰি দিয়া হৰি গুণ গায়া নাচা হয়নে বাৰু বিঘিনী গুচাৱে এই বিঘ্নিৰ মুণ্ডত ভৰি দিয়া হৰি গুণ গায়া নাচা এই বিঘিনী কি কেঞ্চাৰ টিবি প্ৰেছাৰ ষ্ট্ৰোক এইবিলাক বিঘিনী আমাক কয় আকৌ আপুনি নাম গাইছে আপোনালোক ভকত মানুহ আপোনালোকে আকৌ দৰৱ কেলে খাব লাগে আমি তাৰ উত্তৰটো দিওঁ হেৰৌ ভকতে সেইটো কাৰণে নাম গোৱাই নাই দেহৰ কথা চিন্তা কৰি পৰীক্ষিতে ভাগৱত শুনিবলৈ গৈছিল নেকি যেতিয়া ৰাজঋষি দেৱঋষি ব্ৰহ্মঋষিয়ে পৰীক্ষিতক আৱৰি ধৰিলে দেৱতাসকলো আহিলে দেৱতাসকলক দেখি পৰীক্ষিতে কান্দি কান্দি প্ৰাৰ্থনা কৰিলে তোমৰা হ'ব পাৰিষদ গোবিন্দৰ পবিত্ৰ কৰিয়া ফুৰা লোকৰ নিৰন্তৰ সেই পাৰিষদসকল আপোনালোকো আহিলে সেই দেৱতাসকল আপোনালোকে মোক কৃপা কৰিলে আপোনালোকো কেলে আহিলে বোলে নহয় আমি এইকাৰণে আহিছোঁ সেই অমিতৰ ঘৰটো আমি লৈ আহিছোঁ দেখিছা নাই বোলে দেখিছোঁ অমিত অকণমান খুৱাই দিম তোমাৰ দেহটো অজৰমৰ হ'ব আমাৰ নিচিনা পাৰিষদী তনু এটা পাবা দেৱ তনু এটা পাবা আৰু তোমাক আৰু তক্ষকে দংশন কৰিলেও নমৰা তোমাৰ দেহ অজৰমৰ হ'ব মইটোতো দেহটোৰ কথা চিন্তা কৰি মই গংগা তীৰলৈ অহা নাই নহয় মই হে দেৱতাসকল হে সাধুসকল হে ৰাজঋষি হে ব্ৰহ্মঋষি হে দেৱঋষিসকল মই আহিছোঁ আত্মাৰ কল্যাণৰ কাৰণে মোৰ জীৱাত্মাই পৰমাত্মাৰ ওচৰত যাবলৈ নাযায় এতিয়া মোৰ কথা সেইটোহে গতিকে মই সেইকাৰণে ভাগৱতৰ ওচৰলৈ আহিছোঁ এতিয়া আমাৰ কথাও সেইটো
আমি দেহটোৰ কাৰণে ঈশ্বৰ সেৱা কৰা নাই নহয় আমি আত্মাৰ কল্যাণৰ কাৰণে ঈশ্বৰ সেৱা কৰিছোঁ গতিকে এইটো কোনটো বিঘিনিৰ কথা কৈছে বিঘ্নিৰ গতা গতেন শান্তুহস্মি দীৰ্ঘ সংসাৰ পদ্মসু পুনৰাগন্তু মিছাচি ত্ৰাহিমাং মৰিচুদন হে মধুসূদন আমি কেৱল গতা গতেন জন্ম হৈছোঁ মৰিছোঁ জন্ম হৈছোঁ এইটোৱে অহা আৰু যোৱা আৰু অহা আহিলোঁ সংসাৰলৈ হয়নে বাৰু আৰু আছোঁ এদিন সকলো আমি ইয়াৰ পৰা গুচি যাম হয়নে এইটো এই ব্যৱস্থা কোনোবা এজন গ'ল কি হ'ল বোলে কেঞ্চাৰ হ'ল কেনেকৈ মৰিলে বোলে কেঞ্চাৰ হৈ মৰিলে কেনেকৈ মৰিলে কেঞ্চাৰ হৈ মৰিলে শুদ্ধ কেলে মৰিলে উত্তৰ কি কেলে মৰিলে উত্তৰ কিবা আছেনে প্ৰভু কেলে মৰিলে উত্তৰ আছে কি জন্ম হ'বলৈ ভাগৱতত বাৰে বাৰে কৈছে দেখোন তনু উপজন্তে মৃত্যু উপজে লগতে হয়নে গতিকে জন্ম হয় যেতিয়া জন্ম হৈ আহোঁতে আমি আৰু এটাক জন্ম দি আহিছোঁ কি জন্ম দি আহিছোঁ হয় নহয় জন্ম হৈ আহোঁতে আমি মৰণকো জন্ম দি আহিছোঁ আমাৰ লগত মৃত্যুটো লাগি আহিছে এদিন আমি ইয়াৰ পৰা যাব লাগিব আমাৰ এদিন মৃত্যু হ'ব হয়নে বাৰু খাটাং প্ৰভু এইটো এই ৰোগটোৰ নাম কি ভৱৰোগ জন্ম হ'লে মৰিব লাগে মৰিলে জন্ম হ'ব লাগে এইটো বিঘিনিৰ কথাহে শাস্ত্ৰত কোৱা হৈছে দেহৰ বিঘিনিৰ কথা কোৱা নাই যদি দেহৰ বিঘিনিৰ কথা কয় তেতিয়াও ভকতসকলে সাধুসকলে আপোনাক হবে দৰৱ খাব পাৰিব ভাগৱতে কৈছে কেলে সাগৰ মথন্তে অমৃতৰ ঘট ধৰি ধনন্তৰী নামে অব তাৰ তুমি হৰি ও যত বৈদ্য শাস্ত্ৰ চয় কৰিলা প্ৰকাশ ও যাহা কজা নিলে হুৱে ব্যাধিৰ বিনাশ